নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। যোৱা 21 তাৰিখত যিহেতু মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট দিলে তো ৰিজাল্ট দিয়াৰ পিছৰে পৰাই বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে ৰিজাল্ট বেয়া হৈছে, আনকি বহুতেই ফেইল কৰিছে বুলি কৈ আছে। বহুতেই মোক কমেণ্টছত জনাই আছে যে এইবাৰ সেবাই কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বহিখিনি ভালকে চোৱা নাই, আগতে যিমান নম্বৰ পাইছিল সিমান নম্বৰেই কম্পাৰ্টমেণ্টেল এক্সামত দি আছে বুলি বহুতেই কৈ আছে। তো সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে এইবাৰ SSLC কম্পাৰ্টমেণ্টেল এক্সামত গ্ৰেছ মাৰ্কছ দিবনে নাই। এবাৰ যিহেতু বহি ভালকে চোৱা নাই তো ফেল কৰা ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিব নেকি, সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল যিহেতু যোৱা 21 জুনত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট দিছে, তো ৰিজাল্ট দিয়াৰ পিছৰে পৰাই বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কৈ আছে যে এইবাৰ বহি ভালকে চোৱা নাই, কিয়নো আগত যিমান নম্বৰ আছিল কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছতো সিমান নম্বৰেই দেখুৱাই আছে। সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে দাবী উত্থাপন কৰিছে যে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰাই দিব লাগে, আনকি যিসকলে নেকি 2-3 নম্বৰৰ কাৰণে ফেইল কৰিছে সেইসকলক গ্ৰেছ মাৰ্কছ দিব লাগে। তো ছাত্ৰ ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল এক্সামত একচুৱেলি কোনো গ্ৰেছ মাৰ্কছ নিদিয়ে, কাৰণ কম্পাৰ্টমেণ্টেল এক্সাম জাষ্ট এটা বা দুটা ছাবজেক্টৰহে হয়, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে সেইসকলক পাছ কৰাই দিয়াৰ কোনো সুবিধা নাই আৰু দ্বিতীয়বাৰ কোনো এক্সাম পতাৰো সুবিধা নাই।